অন্যতম এই মহাশিবরাত্রি পূজা নবীন শর্মা দাবলী কৃষি কর্মে অনুষ্ঠিত করা হয়েছে। আজি প্রায় 50 বছরে প্রত্যেক বছর শিবরাত্রি পূজা হয় আর হাজার হাজার মানুষের সমাগম হয়। ইয়াত শিব মন্দিরটো খুব জাগ্রত হয়, বহুত মানুষ আহে ইয়াত শিবক প্ৰণাম কৰে আৰু মনোকামনা পূৰ্ণ হয় বুলি এটা প্ৰবাদ আছে। এই শিৱলিংগটো আমাৰ নিত্যানন্দ ব্ৰহ্মচাৰী দেৱে বেনাৰসৰ পৰা আমি স্থাপন কৰিছিলে আজি প্ৰায় 60 বছৰ আগত, আৰু তাৰ পিছৰ পৰাই ইয়াত শিৱৰাত্ৰি পূজা আৰম্ভ হৈ আহি আছে। অসমৰ বিশিষ্ট শিল্পীবিলাক ইয়াত আহে, বহুতবিলাক শিল্পী ইয়াত আহি গৈছে। এইবাৰো আপোনালোকে দেখিছে যে লোকনাথ গোস্বামীদেৱৰ গীত পৰিৱেশন হ'ল, এইবাৰ কুইন দাসে গীত পৰিৱেশন কৰিব আৰু স্থানীয় শিল্পীবিলাকে গীত পৰিৱেশন কৰিব আৰু গধূলিৰ ভাগত ইয়াত নাগৰা নামৰ ব্যৱস্থা হয়। এইবাৰো 2জনী মহিলা নাগৰা নামৰ ব্যৱস্থা কৰা হৈছে আৰু গোটেই দিনটোত ভোগৰ ব্যৱস্থা কৰা হয়। হাজাৰ হাজাৰ মানুহ ইয়াত আহে নলবাৰী অঞ্চলৰ পৰা, অসমৰ বিভিন্ন অঞ্চলৰ পৰা সকলে ইয়াত প্ৰণাম জনাই শিৱক আৰু সকলে ভোগ গ্ৰহণ কৰে। মই সকলোকে অনুৰোধ জনাইছো যাতে শিৱৰাত্ৰিৰ দিনা ইয়াত একবাৰ আহি শিৱৰ ওচৰত প্ৰণাম কৰে আৰু মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। সকলোৰে জীৱন মংগল কৰিব, সকলোকে ভালে ভালে ৰাখক তাৰে কামনা কৰিছো। লোকনাথ গোস্বামী দেৱে আছে, তেখেত গীত পৰিৱেশন কৰিলে। অলপ পিছতে কুইন দাস বাইদেউ গীত পৰিৱেশন কৰিব। আমাৰ ডাক্তৰ প্ৰণৱ বৰুৱাদেৱ আহিছে, আমাৰ বৰ্ণালী ডেকা বাইদেউ সাহিত্য ডাঙৰীয়া বাইদেউ আহি আছে, আমাৰ বিশিষ্ট নাট্যকাৰ ধ্ৰুৱ শৰ্মা আহি আছে আৰু আমাৰ নলবাৰী জিলা সভাপতি বৰগড় জিলা সাহিত্যকৰ সভাপতি বীৰেন্দ্ৰ চক্ৰৱৰ্তী ডাঙৰীয়া আহি আছে। এনেকৈ বহুত ধৰণৰ বিশিষ্ট ব্যক্তিবিলাক ইয়াত আহিব। ইতিমধ্যে বহুত কেইজন বিশিষ্ট ব্যক্তি, বিশিষ্টজন শিল্পী ইয়াত আহি অংশগ্ৰহণ কৰিলে আৰু বহু কেইজন ইয়াত আহি আছে। বহুত ভক্তৰ সমাগম হৈছে, বছৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। ইয়াত এটা প্ৰবাদ আছে যে যদি ইয়াত আহি সকলোৱে শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়, চাকি বন্তি জ্বলাই যে মনোকামনা পূৰ্ণ হয়। ইয়াত বহুতে পাইছে, এই শিৱ মন্দিৰত আহি সকলোৱে মনোকামনা পূৰ্ণ হোৱাৰ প্ৰমাণ পাইছে। সেইকাৰণে ইয়াত প্ৰবাদ আছে যে তাত যদি আমি গৈ আমি শিৱৰ ওচৰত একান্ত ভক্তিভাৱে আমি প্ৰাৰ্থনা জনাওঁ, তে শিৱে আমাৰ মনোকামনা পূৰ্ণ কৰে। সেই উদ্দেশ্যে ইয়াত সকলোবিলাক মানুহ ইয়াত আহে। Stay informed, stay ahead. News NE 365.